কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই একেলগে সকলো, মই কাঞ্চনজংঘা এই জুবিন গাৰ্গে বিচৰা হিন্দু মুছলমান শান্তিৰে বসবাস কৰা অসমৰ একোজন আমি অসমীয়া, আমি প্ৰতিজনৰ পৰিচয় হৈছে অসমীয়া। অসমীয়া ভাষা লৈ আমি গৌৰৱ কৰো। অসমীয়া ভাষাই যাতে কেতিয়াও তল পৰিব নোৱাৰে। অসমীয়া জাতি অসমীয়া ভাষাই সমগ্ৰ ভাৰতবৰ্ষৰ অন্য ৰাজ্যত সমগ্ৰ বিশ্বত যাতে মূৰ দাঙি থিয় হৈ অসমীয়া জাতিক উজ্বলাই তুলিব পাৰে, তাৰ কাৰণে হওক আমি সকলোৱে অসমীয়া জাতি হিচাপে কাম কৰো। আমাৰ মাজত আমাক ভাগ কৰিব বিচাৰিব, আমাক টানাটানি কৰিব বিচাৰিব, মন্দিৰ মছজিদৰ মাজত কাজিয়া লগাব বিচাৰিব, হিন্দুৰ মাজত মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰিব, তাৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব। আমি মানুহ শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, জুবিন গাৰ্গৰ দেশৰ মানুহ। আমি কম মন্দিৰ আমাৰ, মছজিদ আমাৰ, একেখন চোতালতেই পূজা কৰিব, একেখন চোতালতেই নামাজ পঢ়িব। সেইখন অসম গঢ়াৰ কাৰণে আমি সকলোৱে কাম কৰিম আৰু সেইখিনি কাম কৰাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। অনুৰোধ জনাইছো, আমি সকলোৱে জন্ম লৈছো, ডাঙৰ দীঘল হৈছো, ব্যস্ততা, অভাৱ আমাৰ শৰীৰৰ ঘাম মাটিত পেলাই আমাৰ তেজ পানী কৰি আমি সকলোৱে পৰিয়াল চলাও। আজি যে আপোনালোকে সকলোৱে আহিছে, নিজৰ কাম বন এৰি আহিছে, আপুনি দুবেলা দুমুঠি খাবলৈ চিন্তা কৰা মানুহ ইয়াতে বহু কেইজন আহিছে, কিন্তু আপুনি আহিছে কিহৰ কাৰণে? সমাজৰ কাৰণে। আপুনি এটা আমন্ত্ৰণ পাইছে কিহৰ কাৰণে? আপোনাৰ বৰণ নবদনৰ কাৰণে। সেইকাৰণে প্ৰতিজন মানুহৰে দায়িত্ব আৰু কৰ্তব্য আছে সমাজৰ কাৰণে। আহক আমি ভাল কাম কৰো। আমি আমাৰ মন্দিৰৰ খবৰ লওঁ, আমি আমাৰ মছজিদৰ খবৰ লওঁ, আমি আমাৰ স্কুলখনৰ খবৰ লওঁ, আমি আমাৰ কবৰস্থানৰ খবৰ লওঁ, আমি আমাৰ অংগনবাদী কেন্দ্ৰৰ খবৰ লওঁ, আমি LP স্কুল, ME স্কুল, হাই স্কুল, কলেজৰ খবৰ লওঁ, আমি আমাৰ পৰিৱেশৰ বিলাকৰ খবৰ লওঁ। কোনো ল'ৰা ছোৱালীয়ে যাতে নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিব নোৱাৰে, জুৱা খেল যাতে আমাৰ অঞ্চলত পাতিব নোৱাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে বেয়া সংগত যাতে যাব নোৱাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকক বেয়া যাতে কোনো কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে খবৰ লওঁ। আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে একতাৰে আমাৰ অঞ্চলখন আগুৱাই লৈ যাওঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আৰু এনেকুৱা কাম আপোনালোকে প্ৰত্যেকজনে কৰিছে, যাৰ বাবে আপোনালোকক ইয়াতে লগ পাই আমি যথেষ্ট আনন্দিত। আমাৰ ফালৰ পৰা আপোনালোকৰ এই অৱদানৰ কাৰণে দিবলৈ একো নাই, তথাপি অসমীয়াৰ স্বাভিমান এটা গামোচাৰ আপোনালোকক সম্বৰ্ধনা জনাম। এই সম্বৰ্ধনা আপোনালোকে পাই মই ভাবো কিমানখিনি সুখী হ'ব পাৰিছে নাজানো। আশা কৰিছো আমাৰ সামান্যতম সম্বৰ্ধনা আপোনালোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব। বায়ুসী গ্ৰন্থ আৰু বাণিজ্যালয়ৰ কাৰণে আপোনালোকে দোৱা কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব, মোৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব। মানুহে মানুহৰ যাতে কাম কৰিব পাৰো, হিংসাৰ পৰিৱৰ্তে প্ৰেমৰ ভাৱ যাতে সকলোকে জগাই আমাৰ অঞ্চলখন আগুৱাই লৈ যাব পাৰো, তাৰ বাবে সকলোৰ পৰা আশীৰ্বাদ বিচাৰি আজিৰ বিশেষ সম্বৰ্ধনা এইটোৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰি গণিত কুমাৰ ভূঞা ডাঙৰীয়া আছে, অকণমান পিছত তেখেতসকলে আমাৰ ছাৰসকল আছে। আকৌ কৈছো, তেখেতসকলক সদায় আপোনালোকে টিভিত দেখা পায়। বৰ্তমান সমাজৰ বৰ্তমান প্ৰেক্ষাপটৰ ওপৰত তেখেতসকলে বক্তব্য ৰাখিব। সকলোৱে বক্তব্যখিনি শুনাৰ বাবে অনুৰোধ জনাই মোৰ বক্তব্যখিনি শেষ কৰিছো। এতিয়া আমাৰ উদ্যোক্তাসকলক সম্বৰ্ধনা পৰ্ব আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। অতিথিসকলৰ পৰা আকৌ ক্ষমা বিচাৰিছো, অকণমান 10 মিনিট আপোনালোকৰ পৰা ল'ম। ধন্যবাদ।